নমস্কাৰ আজি 24 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মুছলমান হোৱাৰ বাবে শীতল মস্তিষ্কৰে গুলিয়াই হত্যা কৰিছে দুই ভাতৃ এবাৰ এই বিস্ফোৰক মন্তব্য কৰিছে ডিঙৰ বিধায়ক আমিনুল ইছলামে বনকৰ্মীৰ গুলিত নিহত দুই ভাতৃৰ বাসগৃহত উপস্থিত হৈছে বিধায়ক আমিনুল ইছলাম মুছলমান হোৱাৰ বাবে বনকৰ্মীয়ে তেওঁলোকক গুলিয়াই হত্যা কৰাৰ অভিযোগ নিহতৰ পৰিয়াললৈ 10 লাখকৈ আৰ্থিক সাহায্য প্ৰদানৰ দাবী বিধায়ক গৰাকীৰ পৰৱৰ্তী খবৰ অসমৰ বান সমস্যাৰ সহজ সমাধান আৱিষ্কাৰ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে ক'লে 50টা ডাঙৰ পুখুৰী খান্দিলেই উত্তৰ পূবত ব্ৰহ্মপুত্ৰই সৃষ্টি কৰা বান নোহোৱা হৈ পৰিব আন এটা খবৰ কৰিমগঞ্জৰ বান পৰিস্থিতি অপৰিৱৰ্তিত থকা পুনৰ দুদিন 24 আৰু 25 জুনত জিলাৰ সকলো বিদ্যালয় বন্ধ থকাৰ নিৰ্দেশনা দিছে আয়ুক্তই পৰৱৰ্তী খবৰ ভগৱান ৰামৰ অযোধ্যাটো কৰিলে বিজেপিয়ে দুৰ্নীতি অযোধ্যা ৰেলৱে ষ্টেচনৰ 20 মিটাৰ দৈৰ্ঘ্যৰ সীমা দেৱাল ভাঙি পৰিছে মাত্ৰ 6 মাহ পূৰ্বে এই ষ্টেচন উদ্বোধন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভঙা সীমা দেৱালখনে উদঙাই দিছে বিজেপিৰ দুৰ্নীতি স্পষ্ট বিজেপিৰ দুৰ্নীতিৰ আৰ্হিত গুণগত মান আৰু গ্যাৰান্টি আশা নকৰিব আন এটা খবৰ আকৌ আদিবাসীক অপমান কৰিলে বিজেপিয়ে স্বাধীনোত্তৰ কালত আদিবাসীক আটাইতকৈ ডাঙৰ অপমান হিন্দু নহয় বুলি ভাবিলে ডিএনএ টেষ্ট কৰিবলৈ কটাক্ষ বিজেপি নেতাৰ পিতৃপুত্ৰক ধৰি কৰা অপমানৰ বিৰুদ্ধে জাগ্ৰত হ'বনে আদিবাসী জনতা ৰাজস্থানৰ শিক্ষামন্ত্ৰীয়ে এইবাৰ এই মন্তব্য কৰিছে আদিবাসী সমাজক লৈ ৰাজস্থানৰ শিক্ষামন্ত্ৰীয়ে কৈছে হিন্দু নহয় বুলি ভাবিলে ডিএনএ টেষ্ট কৰিবলৈ কটাক্ষ কৰিছে আন এটা খবৰ বহু চৰ্চিত সোনাক্ষী সিনহা আৰু জাহিৰ ইকবালৰ প্ৰেম অৱশেষত বিবাহ পাশত আবদ্ধ হ'ল দুয়োগৰাকী অভিনেতা অভিনেত্ৰী সোনাক্ষী সিনহা আৰু জাহিৰ ইকবাল সামাজিক মাধ্যম যোগে শ্বেয়াৰ কৰিলে বিবাহৰ মুহূৰ্তৰ ফটো আন এটা খবৰ দিল্লী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত আবেদন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বৃহস্পতিবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতে দিয়া জামিনত শুকুৰবাৰে স্থগিতাদেশ দিছিল দিল্লী উচ্চ ন্যায়ালয়ে উচ্চতম ন্যায়ালয়ত সোমবাৰে শুনানি গ্ৰহণ কৰাৰ আহ্বান কেজৰিৱালৰ পৰৱৰ্তী খবৰ ৰাজ্যৰ শিক্ষক কৰ্মচাৰীক লৈ ৰাজনীতি কৰিছে হিমন্ত বিশ্ব শৰ্মাই শিক্ষক কৰ্মচাৰীৰ নিজৰ অধিকাৰ আছে নিজৰ চিন্তা শক্তি আছে হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ ভোট খোজাৰ অধিকাৰ ক'ত পালে প্ৰশ্ন কৰিছে অজিত কুমাৰ ভূঞাই ৰাজহুৱাভাৱে এজন শিক্ষকক আজি কোনটো ব্ৰেণ্ডৰ মদ খাইছে বুলি সোধা দিনাই সেইদিনা হিমন্ত বিশ্বৰ চকুত স্পষ্টভাৱে এই অহংকাৰ ফুটি উঠিছিল যে তেওঁ ৰজা আৰু বাকী সকলোবোৰ তেওঁৰ চাকৰ হিমন্ত বিশ্ব শৰ্মা নিজকে ৰজা বুলি ভাবে তেওঁ মুখ্যমন্ত্ৰী হৈ ৰজা হৈছে আৰু ৰাজ্যৰ কৰ্মচাৰীসকলক চাকৰ বুলি ভাবে সেইবাবেই তেওঁক বিজেপি দলক জোৰ জুলুমকৈ ভোট দিবলৈ বাধ্য কৰাবলৈ চেষ্টা কৰিছে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীসকলক এবাৰ শিক্ষক কৰ্মচাৰী সন্দৰ্ভত এই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ অজিত কুমাৰ ভূঞাই কৈছে শিক্ষক কৰ্মচাৰীৰ নিজৰ অধিকাৰ আছে নিজৰ চিন্তা শক্তি আছে হিমন্ত বিশ্ব শৰ্মাই শিক্ষকৰ ভোট খোজাৰ অধিকাৰ ক'ত পালে শিক্ষক কৰ্মচাৰীসকলে নিজৰ পছন্দৰ প্ৰাৰ্থীক ভোট দিব নিজৰ ভাল পোৱা পছন্দৰ প্ৰাৰ্থীজনক ভোট দিব সেয়া তেওঁলোকৰ ব্যক্তিগত অধিকাৰ কিন্তু এই অধিকাৰক খৰ্ব কৰিবলৈ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষক কৰ্মচাৰীসকলক চাকৰ বুলি ভাবে কাৰণ প্ৰায় 3 বছৰ পূৰ্বে ৰাজহুৱা স্থানত এজন শিক্ষকক অপমান কৰিছিল যি অপমানৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে শিক্ষক সমাজ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল ৰাজহুৱাভাৱে এজন শিক্ষকক সুধিছিল আজি কোনটো ব্ৰেণ্ডৰ মদ খাইছে আপুনি এজন মুখ্যমন্ত্ৰী হৈ শিক্ষকৰ লগত এনে আচৰণ কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে
আন এটা খবৰ নগাঁও প্ৰেছ ক্লাবৰ সভাপতিৰ পদত জিতেন বৰকটকী আৰু সাধাৰণ সম্পাদকৰ পদত নীলোৎপল বৰা বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে আন এটা খবৰ যোৰহাট লোকসভা সমষ্টিক লৈ ৰাজনীতিৰ অন্ত পৰিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হাৰিল জিকিল কংগ্ৰেছ যোৰহাটত গৌৰৱ গগৈক ভোট দিয়া মানুহবোৰ কোন সম্প্ৰদায়ৰ আছিল প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক ৰকিবুল হুছেইনৰ এদিন পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মুছলমানে কংগ্ৰেছক ভোট দিছে বিজেপিক ভোট দিয়া নাই এবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিছে ৰকিবুল হুছেইনে কৈছে যোৰহাট লোকসভা সমষ্টিত মুছলমান আৰু হিন্দুৰ সংখ্যা কিমান যোৰহাটত গৌৰৱ গগৈক কোন সম্প্ৰদায়ৰ মানুহে ভোট দিছে প্ৰশ্ন কৰিছে এতিয়া ৰকিবুল হুছেইনে লগতে কংগ্ৰেছৰ পৰা আটাইতকৈ সুবিধা লোৱা মানুহজন হল হিমন্ত বিশ্ব শৰ্মা বুলিও কটাক্ষ ৰকিবুল হুছেইনৰ কিন্তু আজি তেওঁ কংগ্ৰেছত নাই মুখ্যমন্ত্ৰীয়ে এক বিশেষ সম্প্ৰদায়টোক উদ্দেশ্য কৰি দিয়া মন্তব্যৰ প্ৰত্যুত্তৰ দিলে সাংসদ ৰকিবুল হুছেইনে কৈছে যেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিল তেওঁ মছজিদলৈ গৈছিল মাদ্ৰাছালৈ গৈছিল আজি তেওঁ মছজিদ মাদ্ৰাছা বুলডোজাৰ লগাই ধ্বংস কৰিছে আৰু বিদেশত গৈ প্ৰচাৰ কৰিছে যে মই মুছলমানক শিক্ষা দিছো কিন্তু হেয়া তেওঁৰ ব্যক্তিগত কথা কিন্তু অসমৰ জনসাধাৰণে জনা উচিত অসমৰ জনসাধাৰণ এতিয়া শিক্ষিত অসমৰ জনসাধাৰণ এতিয়া সকলো বুজি পায় যাৰ পৰিণতি 2024 চনত দেশৰ জনতাই দিছে আৰু দেখিছে উগ্ৰ হিন্দুত্ববাদী নেতাসকলক উচিত উত্তৰ দিছে দেশৰ জনতাই পৰৱৰ্তী খবৰ হঠাৎ ডাৱৰ বিস্ফোৰণৰ ফলত অৰুণাচলৰ ইটানগৰত ব্যাপক ভূমিস্খলন আৰু বানপানী অৰুণাচল প্ৰদেশৰ ইটানগৰত দেওবাৰে পুৱা অলপ বিৰতিৰ পিছত পুনৰ ধাৰাসাৰ বৰষুণ হয় দুৰ্যোগ ব্যৱস্থাপনা বিষয়াসকলে জনোৱা মতে হঠাৎ ডাৱৰ বিস্ফোৰণৰ ফলত একাধিক ভূমিস্খলনৰ লগতে ৰাজধানী চহৰৰ বিভিন্ন ঠাইত বানপানীৰ সৃষ্টি হয় পুৱা প্ৰায় 10:30 পৰা আৰম্ভ হোৱা প্ৰচণ্ড বৰষুণৰ ফলত সমগ্ৰ ইটানগৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত ভূমিস্খলন সংঘটিত হয় বানপানীয়ে চহৰখনৰ বাসিন্দাসকলৰ বাবে জটিলতা সৃষ্টি কৰি 415 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কিছু অংশ প্লাবিত কৰি তোলাৰ লগতে অসংখ্য বাহন আবদ্ধ কৰি পেলায় পৰৱৰ্তী খবৰ ভাৰতীয় মল্ল যুঁজাৰু বজৰং পুনিয়াক পুনৰবাৰ নিলম্বন নেশ্যনেল এণ্টি ডপিং এজেন্সিৰ প্ৰস্ৰাৱৰ নমুনা নিদিয়াৰ বাবেই নিলম্বন 11 জুলাইৰ ভিতৰত জাননীৰ উত্তৰ দিয়াৰ নিৰ্দেশনা অলিম্পিকৰ পদক জয়ী খেলুৱৈগৰাকীক আন এটা খবৰ ইয়াই নেকি মোদীৰ পৰিয়াল মোদীকা পৰিবাৰৰ বেছিভাগেই কিয় ধৰ্ষণ যৌন শোষণ নাৰী নিৰ্যাতনত লিপ্ত এবাৰ প্ৰজ্জ্বল ৰেৱানাৰ ভাতৃ যৌন নিৰ্যাতনৰ লগত জড়িত হোৱাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া কংগ্ৰেছে প্ৰশ্ন কৰিছে ইয়াই নেকি মোদীৰ পৰিয়াল মোদীকা পৰিবাৰৰ বেছিভাগে কিয় ধৰ্ষণ যৌন শোষণ নাৰী নিৰ্যাতনৰ লগত লিপ্ত বিজেপি ঠগ বন্দনৰ পৰিয়ালৰ আচৰণ চৰিত্ৰ নাৰী বিৰোধী এই কাৰণেই নেকি মোদীয়ে মোদীৰ পৰিয়ালক আঁতৰাবলৈ আবেদন জনাইছে